অসমৰ মাজত এতিয়া গোৱা মাৰা খাবি আৰু এতিয়া আৰু ৰেচপেক্ট নিদিওঁ লাচিত বৰফুকন নহয় যিমান লাউৰা ফুকনৰ টিম আহক মিয়াৰ লগত নাটক কৰিলে চিধা ঘৰত গৈ ৰাতি 12টায় গোৱা মাৰিম এতিয়া তহঁতে মিয়া খটাৰ অভিযান চলাই আছ আৰু এতিয়া মিয়াই কি কৰিম তহঁতৰ মা আৰু বৈনক ৰেপ কৰিম ঘৰত গৈ ৰাতি 12টা 1টা তেনেহলে এইটো হ'ব অসমীয়াৰ কি ভনী ৰেপ অভিযান অসমীয়াৰ ভনী ৰেপ অভিযান কৰিম অবে মাদাৰচোদসকল মিয়াক খেদি দিবি অসমৰ পৰা ইমান দিন পৰা শুনি আছো মিয়াক খেদি দিবি তহঁতৰ বাপ দেউতাই খেদিছিল তহঁতৰ বাপ দেউতাই খেদিছিল নেকি তহঁতৰ বাপ দেউতাই খেদিব পাৰিব মুখেদি লাউৰা সোমাই দিম যোনে কৈ আছে মিয়া খেদি দিব মুখেদি ললিপপ সোমাই দিম আৰু ললিপপ সোমাই পেলাই এনেকুৱা ঘূৰণি দিম আৰু উল্টি কৰি দিম এই মাৰ্কছদা মিয়া তই ভাবিছ নেকি তোৰ যে এই মন্তব্যটো শুনি যে প্ৰতিটো অসমীয়া যে মনে মনে থাকিব তই যিটো চেলেঞ্জ দিছ না অসমীয়া প্ৰতিজন ব্যক্তি তই ভনীক ৰেপ কৰিম বুলি তই কোনোবা এজনী ভনীক ৰেপ কৰিছ তহঁতৰ গোটেই মিয়া খতম হৈ যাব অসমত গম পালি নাই অসমত খতম হৈ যাব তহঁতৰ মিয়া তই ইমান চেলেঞ্জ দিবলৈ আহ অসমীয়াক তই চেলেঞ্জ দিবলৈ আহ অসমীয়া ভনীক ৰেপ কৰিবলৈ আহ মাকক ৰেপ কৰিবলৈ আহ তহঁতৰ মা আৰু বাপ ভনীহঁতক ৰেপ কৰি দিবি তহঁতি অসমীয়া ভনীহঁতক কৰিব নোৱাৰ